ৰিপৰ্টাৰেনীৰ বাতৰিৰ প্ৰভাৱ গাল ৰেল প্ৰশাসনৰ ৰাষ্ট্ৰীয় ঘাইপথত চলাচল বন্ধ হ'ল ই-ৰিক্সা ভুল দিশেৰে ই-ৰিক্সাৰ চলাচলত বন্ধ ৰাষ্ট্ৰীয় ঘাইপথত এয়া আছিল 3 দিনৰ পূৰ্বৰ দৃশ্য ঘাইপথত ৰং চাইডে দি অহা দৃশ্য ইতিমধ্যে আমি দেখুৱাই আছো কিদৰে ই-ৰিক্সাবিলাক ৰং চাইডে চাওক কলেজৰ ছাত্ৰীক উঠাই লৈ ৰং চাইডে দি লৈ আহিছে চাওক কিমান ভুল কৰিছে ওচৰতে থকা বৰমাৰ যিখন থানাই কোনো ধৰণৰ ব্যৱস্থা নলয় চাওক কণমানি ছাত্ৰী এজনীক লৈ ৰং চাইডে দি আহিছে চাওক তাৰ 3 দিনৰ পাছৰ দৃশ্য এয়া ৰিপৰ্টাৰেনীৰ বাতৰিৰ পাছতে গা লৰিল প্ৰশাসনৰ কাৰণ একাংশ ই-ৰিক্সা চালকে অনুজ্ঞাপত্ৰবিহীনভাৱে ৰাষ্ট্ৰীয় ঘাইপথত চলাই আছিল ই-ৰিক্সা আৰু এই বাতৰি সম্প্ৰচাৰ হৈছিল ৰিপৰ্টাৰেনীত 3 দিনৰ পূৰ্বে এয়া দৃশ্য আছিল বাক্সা জিলাৰ বৰমাত অনুজ্ঞাপত্ৰবিহীনভাৱে ই-ৰিক্সাৰ দৌৰাত্মৰ বাবে বিভিন্ন সময়ত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছিল এই কথা ৰিপৰ্টাৰেনীয়ে প্ৰমাণ কৰি দেখুৱালে তাৰ ঠিক 3 দিনৰ পাছত এয়া দৃশ্য ৰাষ্ট্ৰীয় ঘাইপথত এখনো চলাচল কৰা নাই ই-ৰিক্সা আৰু কেইদিনমান আগত আপোনালোকে এটা নিউজ দিছিল এই নিউজটো মানে ৰং সাইডক লৈ আছিল গাড়ীবিলাক ৰং সাইডত আহে আৰু সাধাৰণ মানুহৰ অলপ প্ৰব্লেম হয় নিউজটো পোৱাৰ পৰা অলপমান মানে ৰং সাইডটো আহাটো কমিছে আৰু বাকী সাধাৰণ ৰাইজৰ কলেজৰ ষ্টুডেণ্টবিলাকৰ অলপমান সকাহ পাইছে আৰু নিউজ ডেস্ক ৰিপৰ্ট ৰিপৰ্টাৰেনী ৰিপৰ্টাৰেনীৰ বাতৰিৰ প্ৰভাৱ গা লৰিল প্ৰশাসনৰ ৰাষ্ট্ৰীয় ঘাইপথত চলাচল বন্ধ হ'ল ই-ৰিক্সা ভুল দিশেৰে ই-ৰিক্সাৰ চলাচলত বন্ধ ৰাষ্ট্ৰীয় ঘাইপথত এয়া আছিল 3 দিনৰ পূৰ্বৰ দৃশ্য ঘাইপথত ৰং চাইডে দি অহা দৃশ্য ইতিমধ্যে আমি দেখুৱাই আছো কিদৰে ই-ৰিক্সাবিলাক ৰং চাইডে চাওক কলেজৰ ছাত্ৰীক উঠাই লৈ ৰং চাইডে দি লৈ আহিছে চাওক কিমান ভুল কৰিছে ওচৰতে থকা বৰমাৰ যিখন থানাই কোনো ধৰণৰ ব্যৱস্থা নলয় চাওক কণমানি ছাত্ৰী এজনীক লৈ ৰং চাইডে দি আহিছে চাওক তাৰ 3 দিনৰ পাছৰ দৃশ্য এয়া ৰিপৰ্টাৰেনীৰ বাতৰিৰ পাছতে গা লৰিল প্ৰশাসনৰ কাৰণ একাংশ ই-ৰিক্সা চালকে অনুজ্ঞাপত্ৰবিহীনভাৱে ৰাষ্ট্ৰীয় ঘাইপথত চলাই আছিল ই-ৰিক্সা আৰু এই বাতৰি সম্প্ৰচাৰ হৈছিল ৰিপৰ্টাৰেনীত 3 দিনৰ পূৰ্বে এয়া দৃশ্য আছিল বাক্সা জিলাৰ বৰমাত অনুজ্ঞাপত্ৰবিহীনভাৱে ই-ৰিক্সাৰ দৌৰাত্মৰ বাবে বিভিন্ন সময়ত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছিল এই কথা ৰিপৰ্টাৰেনীয়ে প্ৰমাণ কৰি দেখুৱালে তাৰ ঠিক 3 দিনৰ পাছত এয়া দৃশ্য ৰাষ্ট্ৰীয় ঘাইপথত এখনো চলাচল কৰা নাই ই-ৰিক্সা আৰু কেইদিনমান আগত আপোনালোকে এটা নিউজ দিছিল এই নিউজটো মানে ৰং সাইডক লৈ আছিল গাড়ীবিলাক ৰং সাইডত আহে আৰু সাধাৰণ মানুহৰ অলপ প্ৰব্লেম হয় নিউজটো পোৱাৰ পৰা অলপমান মানে ৰং সাইডটো আহাটো কমিছে আৰু বাকী সাধাৰণ ৰাইজৰ কলেজৰ ষ্টুডেণ্টবিলাকৰ অলপমান সকাহ পাইছে আৰু নিউজ ডেস্ক ৰিপৰ্ট ৰিপৰ্টাৰেনী